নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হালৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ alljobasam.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যে PHED আছামৰ 187টা পদ ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ, তাৰ বিষয়ে আলোচনা কৰিম। যিসকল বন্ধুই জুনিয়ৰ ইঞ্জিনিয়াৰ উক্ত পদত আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে এই ভিডিঅ'টো ভালদৰে চাই যেন। আজিৰ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে বন্ধুসকলক এটাই অনুৰোধ যে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰে যেন, আৰু লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালোঁ। এতিয়া ভিডিঅ'টো আৰম্ভণি কৰোঁ। অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আপোনাৰ APSCৰ আপোনাৰ পদ ওলাইছে 187টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ ওলাইছে। উক্ত ৰিক্ৰুটমেণ্টটোত আপোনাৰ আবেদন আৰম্ভ হৈ গৈছে 11 আগষ্টৰ পৰা। গতিকে যিসকল বন্ধুৱে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ভিডিঅ'টো ভালদৰে চাই যেন। এই ৰিক্ৰুটমেণ্টটো আপোনাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব, আৰু এই ৰিক্ৰুটমেণ্টটো ডিপাৰ্টমেণ্ট হৈছে আপোনাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট PHED আছামৰ আণ্ডাৰত হ'ব। গতিকে যিসকল বন্ধুই আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো চাবৰ কাৰণে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। সেই লিংকত যাই পেলাই অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব। আৰু ভিডিঅ'টোতো মই সংক্ষিপ্তভাৱে আপোনালোকক জনাম কি বস্তু কোৱালিফিকেশ্যন লাগে, এজ লিমিট কিমান, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে। আপোনাৰ উক্ত ৰিক্ৰুটমেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ 187টা পদ আছে, আৰু ইয়াৰ আপোনাৰ বিভাগ আছে চিভিল ইঞ্জিনিয়াৰিং আছে, মেকানিকেল ইঞ্জিনিয়াৰিং আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আছে, আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ আছে। ইয়াৰ চিভিল ইঞ্জিনিয়াৰিঙৰ আপোনাৰ 160টা পদ আছে, মেকানিকেলৰ আপোনাৰ 110টা আছে, আৰু ইলেক্ট্ৰিকেলৰ আছে আপোনাৰ 7টা, আৰু কেমিকেলৰ আছে আপোনাৰ 10টা। উক্ত ৰিক্ৰুটমেণ্টটোত আপোনাৰ দৰমহা হ'ব 14,000ৰ পৰা 70,000 টকালৈ, আৰু GP অৰ্থাৎ গ্ৰেড পে' হ'ব আপোনাৰ 8,700 টকা। উক্ত ৰিক্ৰুটমেণ্টটোত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব 3 ইয়াৰ ডিপ্ল'মা ইন ৰেচপেক্টিভ ব্ৰাঞ্চ, অৰ্থাৎ চিভিল ইঞ্জিনিয়াৰ হওক, বা ইলেক্ট্ৰিকেলেই হওক, মেকানিকেল বা কেমিকেলৰ আপোনাৰ 3 বছৰ ডিপ্ল'মা থাকিব লাগিব AICTE ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। ইয়াৰ বয়স হ'ব আপোনালোকৰ হ'ব লাগিব 18ৰ পৰা 38 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2000ৰ ভিতৰত। SC STৰ কাৰণে আপোনাৰ 5 বছৰ ৰেহাই আছে, OBC MOBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ, আৰু বাকী আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো লিংক দি দিম, গোটেইখিনি ডিটেইলছ আপোনালোকে তাত গৈ পেলাই আপোনালোকে চাব পাৰিব। ৰেচিডেঞ্চি হ'ব লাগিব, মাষ্ট বি ৰেচিডেঞ্চি আপোনাৰ অসমৰ প্ৰাৰ্থী হ'ব লাগিব, আৰু PRC থাকিব লাগিব অসমৰ। আৰু উক্ত ৰিক্ৰুটমেণ্টটোত আপোনাৰ এপ্লিকেশ্যন ফিজ হ'ব আপোনাৰ জেনেৰেল আৰু EWSৰ কাৰণে 297 টকা 20 পইচা, আৰু SC ST OBC আৰু MOBCৰ পৰা 197 টকা 20 পইচা। BPL আৰু PWBDৰ কাৰণে 47 টকা 20 পইচা আপোনাৰ এপ্লিকেশ্যন ফিজ হ'ব। এতিয়া আবেদন কৰিব, আবেদন কেনেকৈ কৰিব? আবেদন কৰিবলৈ বন্ধুসকলে APSCৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে তাত আবেদন কৰিব পাৰিব, আৰু নিৰ্দিষ্ট যিখিনি ডকুমেণ্টছ আপোনালোকক বিচাৰে সেই ডকুমেণ্টছখিনি ছাবমিট কৰি আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই আবেদন আপোনাৰ 14 আগষ্ট 2025ৰ পৰা আৰম্ভ হৈ গৈছে, আৰু ইয়াৰ লাষ্ট ডেট হ'ব আপোনাৰ 13 ছেপ্টেম্বৰ 2025ত লাষ্ট ডেট হ'ব। গতিকে বন্ধুসকলে ৰিক্ৰুটমেণ্টটোৰ এপ্লাই লিংক হওক, এডভাৰটাইজমেণ্ট ডিটেইলছ হওক, সকলো পাবলৈ আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম, সেই লিংকত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে বন্ধুসকলক জনাওঁ যে যিসকল বন্ধুই অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে, নৱেম্বৰ মাহৰ আপোনাৰ ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট ওলোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকল বন্ধুই এতিয়াৰ পৰাই প্ৰিপেয়াৰেশ্যনৰ কাৰণে মানে প্ৰস্তুতি কৰি আছে তেওঁলোকে আমাৰ ADREৰ এখন ই-বুক অৰ্থাৎ PDF ই-বুক আমি মানে বনাইছোঁ, সেই ই-বুকখন আপোনালোকে পঢ়িব পাৰে আৰু নিজৰ প্ৰস্তুতি মানে ঠিক কৰিব পাৰে। গতিকে আপোনালোকে মই লিংক দি দিম, মই ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে ADRE বুকখন বাই কৰিব পাৰিব। আৰু লগতে মই ডেছক্ৰিপশ্যন গোটেইখিনি ডিটেইলছ দি দিম, আপোনালোকে ডেছক্ৰিপশ্যন গোটেইখিনি পাব তাতে লিংকত গৈ পেলাই। ঠিক আছে।
এইখিনি কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ লগতে বন্ধুসকলে ভিডিঅ'টো ভাল পালে লাইক এটা দিয়ে যেন আৰু ভিডিঅ'টোত বনোৱাত কিবা আপোনালোকে বুজি পোৱা নাই তেতিয়া কমেণ্ট কৰে যেন লগতে নিজৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰে যেন ধন্যবাদ